আধ্যাত্মিক তত্ত্ব থাকিব লাগে, তাত নাথাকে তাৰমানে ইয়াতে থাকে। সেইকাৰণে তাৰমানে ইয়াত আমি কথাটো অলপমান তেতিয়া অলপ তেলটো ভৰাই ল'ব যাওঁ। প্ৰথম তেলটো ভৰাই লওঁ, তাৰপিছত কাম এটা আছে, কামটো কৰি লওঁ। আজি বতৰটো ভালেই, ইমান ডাৱৰো নহয়, বৰষুণো নহয়, ৰ'দো নহয় মানে। তেতিয়া তেলটো ভৰাই মেলি তেলটো অলপ ভৰাই লওঁ। এইটো হ'ল নকাৰী নামঘৰ। ভাল ৰেল গেট বন্ধ নহয়, ৰেল গেট বন্ধ হৈ থকা হ'লে ঠিক হৈ গ'লহেঁতেন। ইয়াৰ পৰা বাওঁহাত ল'ব লাগিব, কৰ্টৰ ওচৰলৈ যাবলৈ। তাত জেৰক্স কেইটকাকৈ? এখনত এটা কপি 3 টকা। কিমানকৈ? 2 টকাকৈ। জেৰক্স কৰি আহি গ'লোঁ এতিয়া। আপুনি ঘৰত প্ৰথম জেৰক্সখিনি দি লওঁগৈ। আৰু ইয়াত কটাবামটো ঠিক দি লওঁগৈ ঘৰত। বাওঁহাতে ৰাজস্থান ট্ৰিপ। Good afternoon, Internet. Welcome back to my channel. Assamese Gupshup. This is me, Pravaloti Hazarika, and আজি ইফালে অলপ আগাবলৈ ভাবিছিলোঁ। লগৰটোক লৈ ল'লোঁ, লগৰটোক লৈ এইফালে চিধা-চিধি গৈ আপোনাৰ পামগৈ বজাৰ পাতি ৰখাত। আপোনাৰ ট্ৰেফিক নাই। আজি কোনো মিনিষ্টাৰ নেকি, কোনো MLA আহিছে নেকি, সেইটো কাৰণে বহুত ভিৰ হৈ আছে। আজি জেগা এটাত গৈ আছোঁ, চাওঁ তাতে গৈ অলপ ভাড়া বনাওঁগৈ। গৰম দিন পাই গ'লহি, মইতো চিনি নাপাওঁ, লগৰটো সুধিব লাগিব। ইয়াৰ পৰা বজাৰ পাতি চাইডৰ পৰা বাওঁহাত লওঁ। বাওঁহাত লৈ আপোনাৰ এইটো বাওঁহাতে পঞ্চানন দেৱালয়। ইয়াৰে পঞ্চানন দেৱালয় মানে ক'ৰ পৰা তাতে তালৈকে যাওঁ। ইয়াৰ পৰা আপোনাৰ ল'ব লাগিব। এইটো আপোনাৰ সোমাই গ'লোঁ মই কেবি ৰোডৰ ৰাস্তা, কমলাবৰীয়া ৰাস্তা এইটো। এইফালে ছাৰে হেডফোন লগাই বাওঁহাতে হেলমেট ধৰি লৈছে। হেলমেটটো বাওঁহাতে পিন্ধিব দিছে নেকি, হেডফোন লগাইছে বাওঁহাতে হেলমেটো ধৰিছে। ইয়াত অলপ ভয়, দূৰতৰ মানুহ আহি গৈছে, পাৰিছে মই নিজে গম পাম। গাড়ীখনৰ পাছফালে পৰি গ'লে দিগদাৰ হৈ নাই, ৰং এৰি কাটি দিলোঁ আৰু আগবাঢ়িব লাগিব। যিহেতু এইটো হ'ল নামঘৰ, আগৰ শংখল বহুত পুৰণা, মানে 20 চনৰ পাছত এইটো বনাইছিলে। শংখল বন্ধ হৈ আছে। হয়তো বহুত চিনেমা চালে, 99, 2000 চনত কয়লা আৰু বৰ্ডাৰ দুখন চাইছোঁ। আৰু কিবা চাইছোঁ যে পাহৰিলোঁ। আগত ছাগলী গৰু চোৱালে সদায় পাছফালে কাটিব। সেইফালে আকৌ কংগ্ৰেছৰ মিটিং আছে নেকি, টকা লগাইছে তেতিয়া। এতিয়া আহি আছে মানে 15 জেগালৈ যোনটো মেইন ৰূপৰ আনিছে তাত। এইফালে গৈ পাম গড়হগা তিনিআলি, আকৌ বাওঁহাতে যাব লাগিব। এয়া আপোনাৰ এইফালৰ পৰা সোমাই মেলি দলং ব্ৰিজখন এখন পাবহি, সৰুকৈ ব্ৰিজ। এইফালৰ পৰা চাইনবোৰ্ড, এইফালে পঞ্চানন দেৱালয় লেখাই আছে। পচন্দ দেউৰী চুটি, পঞ্চানন দেৱালয় লেখাই আছে কি এইখনে পঞ্চানন দেৱালয় যাব। এতিয়া গেটখন খুলি সোমাই যাওঁ। এইফালে আগত আছে ফৰেষ্ট বাবু সোমোৱা। ইয়াতে হ'ল। ইমান পদক্ষেপ লোৱা নাই বনাবলৈ, হয়নে? ইমান চৰকাৰে পদক্ষেপ লোৱা নাই। ক'ত জ্বলাবি? ইয়াতে জ্বলাবি। মেচ আনিছিলি জানো? হা চাকিটা জ্বলাই লওঁ ইয়াতে। আজি বন্ধ আছে। ভকত কমাৰ দেওচিৰ এজন লগ পালে সুধি ল'ব লাগিব কিনো হয়, কি বিষয়ে, মন্দিৰৰ বিষয়ে অলপ জানি ল'ম। দেওজন আছে, তেখেতক সুধিব, ক'ব বাৰু, সুধি ল'ম দিয়ক বলক। মন্দিৰতে দেওজনক লগ পালোঁ, দেওজনৰ লগত কথা বতৰা পাতি লওঁ মানে অলপ কৈ দিব কিনো হৈছিলে মন্দিৰটোৰ বিষয়ে ভালকৈ মানে দিয়াৰ কাৰণে মুঠতে আমি ইয়াত আগৰ যিখিনি পুৰণা নথি পত্ৰ সেইখিনি নাপালোঁ, নষ্ট হৈ গ'ল। তাৰমানে পুনৰ পানীটো কমাৰ পাছত মানুহে মুঠতে অকণমান বোলো বহলাওঁ। দান বৰঙণিৰ পৰাই মুঠতে এনেকুৱা অৱস্থা পাইছে। এইবাৰ আকৌ চৰকাৰে সেই ঘৰটো পৰ্যটক থাকিবৰ বাবে মুঠতে 10 লাখ টকা এটা চেংচন দিয়ালে। একেবাৰে পুৰণা এইখনে জাগিতৰ মানে বন্তি যদি এদিন নজ্বলাওঁ ৰাতি গৈ আমনি কৰেগৈ, দেখুৱাই দিয়ে আৰু নিজেই তাৰমানে বন্তি প্ৰজ্বলনটো নিজে কৰাই দিয়ে। তাৰ পাছদিনা আকৌ মুঠতে ৰাতিপুৱা আহি পেলানি আকৌ চফা কৰিবলৈ বাধ্য, বস্তু পাতি থাকোঁ। পূজাতে মানুহৰ সমাগমটো বহুত বেছি হৈ যায়।
টাউনৰ পৰা গোটেইখিনি মানুহ গুচি আহিলে। আধ্যাত্মিক তত্ত্ব থাকিব লাগে, তাত নাথাকে, তাৰমানে ইয়াতে থাকে। তাৰমানে ইয়াত আমি পতাটো সিদ্ধান্ত কৰিছোঁ, আমি বছৰি বাৰ্ষিক হিচাপে পাতি থাকোঁ পূজাটো, বামুণ লগাই থাকোঁ। তোৰ ৰহস্যময় কথা কিছুমান বিষয়ে জানি লওঁ মন্ত্ৰীৰ বিষয়ে দেওজনৰ পৰা। প্ৰথম অৱস্থাত দেখুৱাই দিয়ে এজনী ডাঙৰ গুই হিচাপে, গুই যে বগাই যায় যে গুই, গুইজনী আহি 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 যেতিয়া গছজোপা ওচৰ পায়হি, তেতিয়া এই সৰ্প উঠিবলৈ লওঁতেই বগা সৰ্প হৈ যায়, একেবাৰে ওপৰ পাই যায়। ওপৰ পাই পেলাই খানা ধৰে। যদি তোমালোকে চকুটো মুঠি দিয়া, সেই খানাটো খাম কাটি লৈ পেলাই মুঠতে নিৰ্দেশ কৰে আৰু সোমাই যায় তাৰমানে। ইয়াতে দেখা পায় ন? দেখা পায়। এইজোপা গছতে আপোনাৰ গুৰিটো তলৰ পৰা বগাই 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 সি ওপৰ পায়গৈ, এইফালে এনেকৈ ওপৰলৈ। এই আপোনাৰ ককাজনে কোৱা মতে নখ এটা পৰিছে বুলি কয়, সঁচা নি বাৰু? পঞ্চ আঙুলি, পঞ্চম আঙুলি ন? হ'ব দিয়ক, আহিছোঁ আহিছোঁ দিয়ক। ডুবাই দিয়ে যে। আহিছোঁ দিয়ক ককা। ইয়াৰ পৰা ওলালোঁ, এই ককাজনে অলপ কথা চথা কৈ দিলে এইখনৰ বিষয়ে। ইয়াৰ পৰা যাওঁ কৃষ্ণ, ইয়াৰ পৰা গৈ পিনে এটা ধুনীয়া জেগা এটুকুৰাত গৈ যাওঁ, মানে পিকনিক স্পট এটা আছে এইফালে, হোৱা পিনে এটা আছে, কি কৈছে তালৈকে যাওঁ, ইয়াৰ পৰা ওলাই দিওঁ। এইটো ভিডিঅ' ইয়াতে সামৰি দিওঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আন এটা ভিডিঅ'ত লগ পাইছোঁ, ধামাকা মজা ভিডিঅ' এটা আহিব ইয়াৰ পিছতো। এইটো যাম খকালে। টিল দেন টাটা বাই বাই, হেভ এ ছেফ জাৰ্নি। বাই বাই, নেক্সট ভিডিঅ'।